মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে আন এটা ভিডিঅ' লৈ আহিছোঁ। পাঠটিৰ নাম হ'ল বিপদৰ বন্ধু। এতিয়া ইয়াত কি আছে, পাঠত যিখিনি শব্দ আছে এইখিনি দিয়া আছে। আনন্দ, বাসস্থান, ধ্যানমগ্ন, শক্তি, পত্নী, বন্ধু, উপস্থিত, বুদ্ধি, চিন্তা, বিশ্বাস, উদ্ধাৰ, খন্তেক, সন্মতি, পৰ্বত, পাৰ্বতী, প্ৰভু। এতিয়া পাঠটো পঢ়ি শুনাওঁ হা। পাঠটো পঢ়ি লওঁ অকণ, চাবাচোন। পাঠটো পঢ়িলে ভাল লাগিব। নুবুজিলে মোক ক'বা দেই, নুবুজিলে মোক ক'বা। এতিয়া এখন নদীৰ পাৰত এজোপা ডাঙৰ গছ আছিল। মানে এখন নদীৰ পাৰত এজোপা ডাঙৰ গছ আছিল। সেই গছজোপাৰ খুৰুঙত এটা ফেঁচাই বাস লৈছিল। সেই গছজোপাৰ সেই গাঁত এটা থাকে নহয়, গাঁতত কি কৰিছে, এটা ফেঁচাই থাকিবলৈ বাস কৰিছিল আৰু তাতে থাকিছিল সি। নদীখনত আকৌ এটা হাতীয়ে নিতৌ পানী খাবলৈ আহিছিল। সেই নদীখনত সদায় এটা হাতীয়ে কি কৰে, পানী খাবলৈ আহিছিল সি সদায়। এদিন ৰাতি জোৰকৈ বলা বতাহত, এদিন ৰাতি মানে গছজোপা হাউলি পৰিল। এদিন ৰাতি কি হৈছে, খুব ধুমুহা দিছিল। বতাহ দিয়াৰ ফলত কি হ'ল, সেই গছজোপা উঘালি পৰি গৈছিল, তলৰ পিনে পৰি গৈছিল। ফেঁচাটোৰ বৰ বিপদ হ'ল। এতিয়া ফেঁচাটোৰ বৰ বিপদ হ'ল। কিয়, ফেঁচাটোতো সেই গছতে বাস কৰে সি, এতিয়া সি ক'ত যাব? ফেঁচাটোৱে অনুৰোধত পিছদিনা হাতীটোৱে পানী খাবলৈ আহোঁতে গছজোপা আগৰ নিচিনাকৈ থিয় কৰাই দিলে। ফেঁচাটোৱে কি কৰিলে, এই হাতীটোক গৈ অনুৰোধ কৰিলে যে মোৰ গছটো অকণ তুমি উঠাই দিয়াচোন। তাৰপিছত হাতীটোৱে কি কৰিলে, পানী খাবলৈ আহোঁতে সি গছজোপা আগৰ নিচিনাকৈ থিয় কৰাই দিলে। সিদিনাৰ পৰা হাতী আৰু ফেঁচা সখী হ'ল। সেইদিনাৰ পৰাই হাতী আৰু ফেঁচা কি হ'ল, বন্ধু হ'ল, ফ্ৰেণ্ড হ'ল। দুয়ো আনন্দ মনেৰে থাকিল। দুইজন বন্ধুৱে খুব আনন্দ মনেৰে বসবাস কৰিবলৈ ল'লে সিহঁতে। পিছে এদিন আৰু এটা নতুন বিপদে দেখা দিলে। পিছে কেইদিনমান পিছত সিহঁতৰ আৰু এটা নতুন বিপদে দেখা দিলে। সেই বিপদটোনো কি চোৱাচোন, ৰ'বা মই কৈ দিছোঁ। শিৱৰ পত্নী, শিৱটো চিনি পোৱা, ভগৱান শিৱ। শিৱৰ পত্নী পাৰ্বতীৰ এটা পোহনীয়া বাঘ আছিল। শিৱৰ পত্নী পাৰ্বতী মানে দুৰ্গাৰ এটা কি আছিল, পোহনীয়া বাঘ আছিল। বাঘটোৱে সপোনত দেখিলে যে সি ফেঁচাৰ সখীয়েক হাতীটোৰ মূৰটো খাই পেলাইছে। বাঘটোৱে কি কৰিছে, সি সপোন দেখিছিল যে ফেঁচাৰ সখীয়েক হাতীটো, এই হাতীটোৰ মূৰটো সি খাই পেলাইছে, সপোনত দেখিছে। সি সপোনটো বৰ ভাল পালে। সি সপোনটো চাই সপোনটো দেখি খুব ভাল লাগিলে। হাতীৰ মূৰটো খাবলৈ পাব সি। এতিয়া হাতীটোৰ মূৰটো খাবলৈ সি শিৱৰ অনুমতি বিচাৰিলে। এতিয়া হাতীটো কেনেকৈ খাব, হাতীটো খাবলৈ গৈ তেওঁ ভগৱান শিৱৰ অনুমতি বিচাৰিলে। শিৱই বিশেষ একো চিন্তা নকৰাকৈ বাঘটোক অনুমতি দিলে। শিৱই একো চিন্তা চৰ্চা নকৰি তেওঁ কি কৰিলে, অনুমতি দিলে। যোৱা তুমি খোৱাগৈ যোৱা। হাতীটো কি কৰিলে, তেতিয়া কি কৰিলে, বাঘটোৱে হাতীটো বিচাৰি পাৰ্বতী গোসাঁনীৰ বাঘটো নৈৰ পাৰ পালেহি। সেই হাতীটোক বিচাৰি কি কৰিছে, এই পাৰ্বতীৰ বাঘটো নৈৰ পাৰত পালেহি। হাতীটো পানী খাবলৈ অহালৈকে সি বাট চাই ৰ'ল। হাতীটো নহালৈকে সি কৰিলে, হাতীটোৰ কাৰণে বাট চাই বাঘটো তাতে বহি থাকিল বা থিয় হৈ থাকিল, তাতে ৰৈ থাকিল। তাৰপিছত কি হ'ল, কিছু সময়ৰ পাছত হাতীটো পানী খাবলৈ আহিল। তাৰ অকণমান পিছত কি কৰিলে, হাতীটো পানী খাবলৈ আহিল। বাঘে তেতিয়া হাতীক ক'লে যে সি শিৱৰ অনুমতি লৈ তাৰ মূৰটো খাবলৈ আহিছে। বাঘে কি কৰিলে, হাতীক ক'লে যে মই শিৱৰ অনুমতি লৈ তোমাক খাবলৈ আহিছোঁ। বাঘৰ কথা শুনি হাতীটোৰ বৰ ভয় লাগিল। হাতীটো ভয় লাগিবই, বাঘ ডাঙৰ হিংস্ৰ জন্তু, সিটো যাকে পায় তাকেই খাবলৈ লয়।
বাঘটো বাঘেই, তাতে আকৌ শিৱৰ অনুমতি লৈ আহিছে। বাঘটো এনেই হিংস্ৰ জন্তু, আকৌ সি ইয়াৰ মাজত কি কৰিছে, শিৱৰ আকৌ অনুমতি লৈ আহিছে যে হাতীটো খাবলৈ। হাতীটোতো ভয় লাগিলে, ভয়তে হাতীটোৰ গাত লৰচৰ কৰাৰ শক্তি নোহোৱাৰ নিচিনা হ'ল। এতিয়া আমি ভয় খালে কি হয়, আমি ভয় খালে শক্তি নোহোৱা হৈ যায়। আমি যেনে হাত চাত লৰচৰ নহয়, হাতটো কঁপি থাকে, গাটো কঁপি থাকে, এনেকুৱা কি হ'ল, হাতীটোৰো অৱস্থা এনেকুৱা হ'ল। আকৌ ইফালে ফেঁচাটোৱে নিজৰ খুৰুঙৰ মুখত ৰৈ সকলো কথা শুনি আছিল। ইফালে ফেঁচাটোৱে কি কৰিছে, তাৰ খুৰুঙৰ মুখত ৰৈ, তাৰ ঘৰৰ ওচৰত ৰৈ সেই সকলো কথা শুনি আছিল। সি এই বিপদৰ পৰা তাৰ বন্ধুক উদ্ধাৰৰ উপায় চিন্তাত লাগিল। সি এই বিপদৰ পৰা হাতীক কেনেকৈ উদ্ধাৰ কৰিব পাৰে তাত চিন্তা কৰিবলৈ লাগিল। কিবা এটা ভাবি সি উৰা মাৰি আহি হাতীটোৰ মূৰৰ ওপৰত বহি বাঘক ক'লে। কিবা এটা চিন্তা কৰি সি কৈছে, উৰা মাৰি আহি হাতীটোৰ মূৰৰ ওপৰত বহি বাঘক ক'লে, তোমাৰ কথা আমি বিশ্বাস কৰা নাই। তুমি যে কথাটো কৈছা মইতো একেবাৰে বিশ্বাস কৰা নাই। মহাদেৱে জানো ক'ব তোমাক যে হাতীটোৰ মূৰটো খাবলৈ? তাৰপিছত কি ক'লে, ভগৱান শিৱই তোমাৰ সপোন সঁচা কৰাৰ বাবে তোমাক অনুমতি দিছে নে নাই সেই কথা আমি ভালদৰে জানি ল'ব লাগিব। যে ভগৱান শিৱই তুমি যে সপোন দেখিছা সেই সপোনটো সঁচা হ'বৰ কাৰণে তোমাক অনুমতি দিছে নে নাই আমি কেনেকৈ জানিম? সেই কথাটো তোমাৰ তাত কোনো প্ৰমাণো নাই, তুমি প্ৰমাণো লৈ অহা নাই। এই কথা কৈ যদি শিৱই আমাৰ সকলোৰে আগত সন্মতি দিয়ে তেতিয়াহে তুমি হাতীৰ মূৰটো খাব পাৰিবা। যদি ভগৱান শিৱই আমাৰ সকলোৰে আগত যদি কয় তুমি হাতীৰ মূৰটো খাব পাৰিবা, তেতিয়াহে তুমি কি কৰিবা, হাতীৰ মূৰটো খাব পাৰিবা বুলি কোনে ক'লে? ফেঁচাই ক'লে। তাৰপিছত বাঘটোৱে ক'লে, কি আছে, ঠিক আছে, তিনিও শিৱৰ ওচৰলৈ যাওঁ। এতিয়া কি কৰিলে, কয় যে ব'লা আমি শিৱৰ ওচৰলৈ যাওঁ। বাঘটোৱে ৰং মনেৰে ক'লে। সিটো ফূৰ্তিতে ক'লে যে এতিয়া শিৱৰ ওচৰলৈ গ'লে শিৱটো আজ্ঞা দিব, মই খাবই পাৰিম। এতিয়া বাঘ, হাতী আৰু ফেঁচাই শিৱৰ বাসস্থান কৈলাশ পৰ্বতলৈ যাত্ৰা কৰিলে। এতিয়া কি কৰিলে, তিনিওজন কোন, বাঘ, হাতী আৰু ফেঁচাই কি কৰিলে, শিৱৰ বাসস্থান কৈলাশত। কোন শিৱ ক'ত থাকে? কৈলাশ পৰ্বতত থাকে। আমিতো জানোৱে চবে যে শিৱ ভগৱান কৈলাশ পৰ্বতত থাকে। তেনেহ'লে কি কৰিলে, বাঘ, হাতী আৰু ফেঁচাই তিনিওটাই কি কৰিলে, মিলি কৈলাশ পৰ্বতলৈ যাত্ৰা কৰিলে, যোৱা আৰম্ভ কৰিলে। উৰি উৰি কৈলাশলৈ গৈ থাকোঁতেই ফেঁচাই বুদ্ধি এটা বিচাৰি পালে। উৰি উৰি গৈ থাকোঁতে ফেঁচাই কি কৰিলে, ফেঁচাৰ এটা বুদ্ধি আহিল। মানে সিটো চিন্তাই কৰি আছে কেনেকৈ তাৰ বন্ধুক বচাব। এনেকৈ বন্ধু বচাবলৈ তাৰ এটা বুদ্ধি মূৰত আহিল। সকলোৰে আগতে ফেঁচা গৈ কৈলাশত উপস্থিত হ'ল। এতিয়া বাঘ আৰু হাতীক সিহঁতক পিছত ৰাখি সি কৰিলে চবৰে আগত গৈ কৈলাশত উপস্থিত হ'ল। এতিয়া কৈলাশ পায়েই সি ধ্যানমগ্ন শিৱৰ ওচৰ চাপিল। কৈলাশ পায়েই কি কৰিলে, ধ্যানমগ্ন শিৱৰ ওচৰ চাপিলে। মনতে পঙা বুদ্ধিমতে ফেঁচাটোৱে শিৱৰ চৰণৰ ওচৰত শুই পৰাৰ ভাও জুৰিলে। এতিয়া সি মনত যিটো বুদ্ধি আহিলে, পাঙিলে, বুদ্ধিটো সি কেনেকৈ হেৰি কৰিব, তেতিয়া ফেঁচাটোৱে কি কৰিলে, শিৱৰ চৰণৰ ওচৰত শুই পৰাৰ ভাও জুৰিলে। সি টোপনি যোৱা নাই, কিন্তু সি এক্টিং কৰিলে। মনতে নিজৰ এটা বুদ্ধি আহিল, সেইটো ক্ষন্তেক পিছত ধ্যানমগ্ন শিৱৰ ধ্যান ভাগিল। অলপ পিছতে কি হ'ল, ধ্যানমগ্ন হৈ থকা শিৱৰ ধ্যান ভাঙিল। চকু মেলি চায়ে শিৱই ফেঁচাটো শুই থকা দেখিলে। চকু মেলি চায়ে ফেঁচাটো শিৱৰ ওচৰত শুই থকা দেখিলে। শিৱই তেতিয়া কি কৰিলে, ফেঁচাটোক সুধিলে, তোৰ আকৌ কি হ'ল সুধিলে। খকমককৈ টোপনিৰ পৰা সাৰ পোৱা যেন দেখুৱাই ফেঁচাই মূৰ দোৱাই শিৱক ক'লে। এতিয়া খকমককৈ আমি যে টোপনিৰ পৰা উঠিলে কেনেকৈ আধা ভঙা মাতেৰে আমি কথা কওঁ, এনেকুৱা কথাতে সি কৰিলে, সাৰ পোৱা যেন এনেকুৱা এক্টিং কৰি ফেঁচাই মূৰ দোৱাই শিৱক ক'লে। শিৱক এতিয়া সি প্ৰত্যুত্তৰ দিলে।
প্ৰভু মোক ক্ষমা কৰিব। শিৱ ক'লে যে হে প্ৰভু মোক ক্ষমা কৰিব, টোপনিয়ে হেঁচি ধৰিলতহে মই ইয়াত এনেকৈ শুই পৰিলোঁ। মোক বহুত টোপনি ধৰিলে, সেইকাৰণে মই ইয়াত কি কৰিলোঁ, শুই থাকিলোঁ। টোপনিতে মই এটা সপোনো দেখিলোঁ। টোপনিত মই এটা কি কৰিলোঁ, সপোনো দেখা পালোঁ। হাঁহি মাৰি শিৱই সুধিলে, কিনো সপোন দেখিছিলি তই? হাঁহি মাৰি কি কৰিলে, শিৱই ফেঁচাক সুধিলে, কিনো সপোন দেখিছ তই? কিনো কম গোসাঁই, ক'বলৈ লাজে লাগে নহয়। এতিয়া ফেঁচাই উত্তৰ দিলে যে কি ক'ম গোসাঁই, ক'বলৈ মোৰ লাজে লাগি আছে। সপোনত মই হেনো আই পাৰ্বতীক বিয়া কৰাইছোঁ। এতিয়া মই সপোনত কি দেখিছোঁ, যে সপোনত মই দেখিছোঁ মই পাৰ্বতীক বিয়া কৰিছোঁ। মই বাৰু আপোনাৰ সপোনটো সঁচা কৰিব পাৰিমনে? এতিয়া কি কৰিলে, ফেঁচাই সুধিলে শিৱক যে হে প্ৰভু মই মোৰ সপোনটো মই সঁচা কৰিব পাৰিমনে? ফেঁচাই লাজকৈ ক'লে, ফেঁচাই মানে অলপ লাজত মানে লাজে এক্টিং হৈ কৰিলে আৰু ক'লে আৰু শিৱক। শিৱ জাপ মাৰি উঠিল আৰু খঙেৰে ক'লে, নাই নোৱাৰ, মানে নোৱাৰ, তোৰ সপোনটো পূৰণ কৰিব নোৱাৰ। ঠিক তেতিয়াই তাত উপস্থিত হ'লহি হাতী আৰু বাঘ। ঠিক সেই মুহূৰ্তত কি হ'ল, হাতী আৰু বাঘ উপস্থিত হ'ল, তাত পালেহি আৰু। সিহঁতক দেখি ফেঁচাই সুধিলে, কিয় প্ৰভু মই নোৱাৰিম সপোনটো সঁচা কৰিবলৈ? বাঘে যদি হাতীৰ মূৰটো খোৱাৰ সপোনটো সঁচা কৰিব পাৰে, মই পাৰ্বতী গোসাঁনীক বিয়া কৰোৱাৰ সপোনটো সঁচা কৰিব নোৱাৰিম কিয়? এতিয়া ফেঁচাই ক'লে যে হে প্ৰভু, যদি হাতীৰ মূৰটো খোৱাৰ সপোনটো বাঘে সঁচা কৰিব পাৰে, তেনেহ'লে মই পাৰ্বতী গোসাঁনীক বিয়া কৰিম বুলি এই সপোনটো কিয় সঁচা কৰিব নোৱাৰিম? তেতিয়াহে শিৱই নিজৰ ভুল বুজি পালে। তেতিয়াই কি কৰিলে, শিৱই নিজৰ ভুলটো বুজি পালে। শিৱই ক'লে, মোৰ ভুল হৈছিল, বাঘেও নিজৰ সপোন সঁচা কৰিব নোৱাৰে। শিৱৰ কথা শুনি হাতী আৰু ফেঁচাৰ বৰ আনন্দ লাগিল। এতিয়া কি কৰিলে, শিৱই এতিয়া ভুল বুজি পালে যে মই এইটো কথাটো মই আজ্ঞা দিয়াটো উচিত হোৱা নাছিলে, মই আজ্ঞা দিব নালাগিছিলে বাঘে নিজৰ সপোনটো সঁচা কৰিবলৈ। এতিয়া শিৱৰ কথা শুনি কি কৰিলে, তেতিয়া শিৱই ক'লে যে বাঘে নিজৰ সপোন সঁচা কৰিব নোৱাৰিব, এইটো অসম্ভৱ। শিৱৰ কথা শুনি হাতী আৰু ফেঁচাৰ বৰ আনন্দ লাগিল। এতিয়া শিৱৰ কথা শুনি কি কৰিলে, হাতী আৰু ফেঁচাৰ বৰ আনন্দ লাগিল। কিয়নো ফেঁচাৰ আনন্দ লাগিল, তাৰ সখী বন্ধুক সি বচাব পাৰিলে, আৰু হাতীৰো আনন্দ লাগিল, সি নিজৰ মৃত্যুমুখৰ পৰা সি বাচি আহিল। এতিয়া ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চানেকি হওঁ আহা। অৰ্থ দিয়া আছে, শব্দ দিয়া আছে, অৰ্থ এইপিনে আছে, চানেকি হওঁ ব'লা। খুৰুং মানে ধুন্ধ কুটৰ, নিতৌ মানে সদায়, ভাও মানে অভিনয় চেও। এতিয়া পঢ়ো আৰু বুজো। ন যোগ দ, নয়দেন্দ্ৰ মানে দন্ত্য ন লগত যদি দন্ত্য দ লাগে, তেনেহ'লে এইটো উচ্চাৰণটো কি হ'ব, নয়দেন্দ্ৰ। দন্ত্য তৈ দন্ত্য নৈ মানে দন্ত্য তৰ লগত দন্ত্য ন লাগিলে কি হ'ব, তই নয় ন। দন্ত্য ত ওপৰত হ'ব, তলত ন হ'ব, তই নে ন। তাৰপিছত দন্ত্য নৈ দন্ত্য তৈ। এতিয়া প্ৰথমটোতো আছে দন্ত্য ত দন্ত্য ন, এতিয়া উল্টা হৈ গৈছে। এতিয়া দন্ত্য ন যোগ দন্ত্য ত, দন্ত্য ন যোগ দন্ত্য ত লাগিলে কি হ'ব, দন্ত্য নয় তেন ত। দন্ত্য নৈ যোগ ধৈ, নয় ধৈ অন্ধ মানে দন্ত্য ন লগত ধ যোগ লাগিলে ধ, এনেকুৱা উচ্চাৰণ হয়। দন্ত্য ন যোগ দন্ত্য নৈ মই, দন্ত্য নৰ লগত ম যোগ লাগিলে যোগ হ'লে কি হ'ব, নয় মেন ম। দন্ত্য খৈ দন্ত্য থৈ, দন্ত্য খৰ লগত দন্ত্য থ যোগ হ'লে এই দন্ত্য খটো কি হয়, ৰূপ সলনি হৈ যায়। ৰূপ সলনি হৈ এনেকুৱা হয়, এটা গোল ওপৰ পিনে আৰু এটা গোল, দুটা গোল হৈ এনেকুৱা দন্ত্য খটো এনেকুৱা হৈ যায়।
দন্ত্য খ আৰু থটো হৰ নিচিনা হৈ যায়। দন্ত্য শঠেষ্ঠ এইটো হ নহয় কিন্তু থ, মানে ৰূপটো সলনি হৈ গৈছে। দুটা যুগ লাগিলে অলপ ৰূপটো সলনি হয়। চব ক্ষেত্ৰত নহয়, কিছু ক্ষেত্ৰত হয়, কিছু ক্ষেত্ৰত নহয়। এনেকৈ দন্ত্য নৰ জগত ধ লাগিলে এইটো কি ধটো নাই, এইটো কি হ'ল ব, আৰু এইখিনিত কি আছে এটা লাখুটিৰ নিচিনা আছে। ধটো ৰূপ সলনি হৈ গ'ল। ৰৈ বৈ, ৰৰ লগত ব লাগিলে কি হয় ওপৰত এটা চিন বহে, এইটো ৰ। এই ৰটো কি হয় ৰূপ সলনি হয়, ওপৰ পিনে এটা লাখুটিৰ নিচিনা হৈ যায়। তো এতিয়া কি হ'ব ৰব, এনেকুৱা হ'ব। ৰ মানে আধা, বৌ আধা। এতিয়া আহিল কি ধৈ অন্তস্থ ঐ, ধৰ লগত অন্তস্থ যোগ হ'লে ধ আৰু এনেকুৱা এটা বেকা চিন বহে, ধৈ ধৈ। পৈ ৰৈ, পৰ লগত ৰ যোগ লাগিলে কি হয় প প্ৰ, ৰটো এনেকুৱা হৈ গ'ল, ৰূপ সলনি হৈ গ'ল। কৈ তৈ, কৈ তৈ যোগ হ'লে কি হয় ত, আৰু এইটো কয়তেক্ত বুলি কোৱা হয়। তালিবে শৈ ৱাব বৈ, তালিবে শৰ লগত ৱাব যোগ হ'লে তালিবে শৰ তলত ব এনেকুৱা লাগিব। তালিবে শৈ ৱাব চ, গৈ দন্ত্য নৈ কি হ'ব গয়নাগ্ন, দৈ ধৈ, ধ। এতিয়া বুজি পালানে? এইখিনি শব্দবিলাক তোমালোকে লৈ শব্দ গঠন কৰিবা। এই যুক্তাক্ষৰবিলাক লৈ এইবিলাকক কি কয় যুক্তাক্ষৰ। দুটা আখৰ যোগ হৈছে, সেইকাৰণে সিহঁতক যুক্তাক্ষৰ বুলি কয়। এই যুক্তাক্ষৰবিলাক লৈ লৈ তোমালোকে কি কৰিবা এটা এটা শব্দ, দুটা শব্দ এনেকুৱা লিখিবা। নৈদেন্দ্ৰ, নৈদেন্দ্ৰ কি হ'ব দণ্ড, তৈনেত্ন যত্ন, এনেকুৱা লিখিবা হা। তাৰপিছত এই যুক্তাক্ষৰবিলাক দি এটা এটা শব্দ গঠন আছে তোমালোকে আৰু এটা নিজে নিজে কৰিবা। দ্বিতীয় নৈদেন্দ্ৰ নন্দ, তালিবে সৎ হচুকাৰ সু, দৈধ শুদ্ধ, বত হচুকাৰ দৈধ বুদ্ধ। দ্বিতীয় স নৈতেন্ত সন্ত, দ্বিতীয় সৎ আকাৰ ধ অন্তস্থ আকাৰ কি হ'ব সাধ্য। ব কৈতেক্ত তাত আকাৰ কি হ'ব বক্তা। স্বৰে অ, তালিবে ক্ষয় ৱাব্যয় অশ্ব। প তাত ৰকাৰ, তাত আকাৰ মূৰ্ধন্য ন, তাত দীঘিকাৰ প্ৰাণী। দ্বিতীয় স নৈধান ধ, তাত হচিকাৰ কি হ'ল সন্ধি। ভ গ নগ্ন ভগ্ন, অন্তস্থ জ তৈনাত্ন কি হ'ব যত্ন। দ্বিতীয় স নৈমেন ম, তাতাকাৰ দন্তীয়া ন সন্মান। প বৰ ওপৰত ৰেফ, দন্তীয়া ত পৰ্বত, এইটো ৰেফ বুলি কয়। এইটো উচ্চাৰণটো ৰ নিচিনা হ'ব। কত আকাৰ, বত হচিকাৰ, ওপৰত ৰেফ কি হ'ব কাৰ্বি। বুজু পূজা আৰু লিখা। এতিয়া গছৰ লগত জোপা লাগিলে কি হ'ব গছজোপা। হাতীৰ লগত টু লাগিলে কি হ'ব হাতী, তাৰপিছত টু লাগিলে হাতী টু, হৈছেনে? ঘৰ যোগ খন, ঘৰৰ লগত খন লাগিলে কি হ'ব ঘৰ খ দন্তীয়া ন ঘৰখন, হৈছেনে? ফেঁচা যোগ টু কি হ'ব ফেঁচা টু। স্কেল যোগ পাত কি হ'ব স্কেল পাত। স্কেল পট আকাৰ মূৰ্ধন্য ত স্কেল পাত। তাৰপিছত চুলি যোগ কোচা কি হ'ব চুলি লগত কোচা যোগ হ'লে চুলি কোচা, হৈছেনে? বুজি পালানে তোমালোকে? তাৰপিছত কি আছে পিছলৈ মানুহ
যোগ জন কি হ'ব মানুহ বৰ্গীয় জ দন্ত্য ন মানুহজন। তাৰপিছত লাঠি যোগ ডাল কি হ'ব চোৱা লাঠিডাল লত আকাৰ লা ঠ তাত দীঘিকাৰ মূৰ্ধন্য দত আকাৰ ল লাঠি ডাল। বুজি পালানে? তাৰপিছত পাত যোগ খিলা কি হ'ব পাতৰ লগত খিলা লাগিলে পাত খিলা। গুৰু যোগ জনা কি হ'ব গুৰু জনা গুৰুজনা। 2 নম্বৰটো চোৱা খালী ঠাই পূৰ কৰা। ক নম্বৰটো কি আছে কেঁকুৰা গাঁতত বাস কৰে। খ নম্বৰটো চুঙা বাদুলিয়ে ত ডেছ আছে ত বাস কৰে কি হ'ব চুঙা বাদুলিয়ে ঘৰৰ চুকত বাস কৰে। তটো ইয়াত আছে তটো লগাব নালাগে এই তটো হৈ যাব। গ নম্বৰটো আছে উই পৰুৱাই গাত তটো আছে ইয়াত এটা ত কাটা যাব। উই পৰুৱাই ডেছ ত বাস কৰে উই পৰুৱাই গাঁতত বাস কৰে। ঘ নম্বৰটো কি আছে টুকুৰা চৰায়ে ডেছ ত বাস কৰে টুকুৰা চৰায়ে খুৰুঙত বাস কৰে। ঙ নম্বৰটো কি আছে চোৱা বগলীয়ে ডেছত বাস কৰে। উত্তৰটো কি হ'ব বগলীয়ে বাঁহজোপাত বাস কৰে। 3 নম্বৰটো কি আছে সঁচা নে মিছা লিখা। এতিয়া এইটো এই বাক্যখিনি লিখিছে যে কৈছে এইখিনি সঁচা নে মিছা তোমালোকে লিখা। ক নম্বৰটো কি আছে ফেঁচাটো নৈখনৰ ওচৰৰ জোপোহা এটাত বাস কৰিছিল। এইটো সঁচা নে মিছা মিছা কিহৰ কাৰণে ফেঁচাটো নৈখনৰ ওচৰত এটা গছৰ খুৰুঙত বাস কৰিছিল কি হ'ব এইটো মিছা হ'ব। বাঘে সপোনত ফেঁচাটোক খোৱা দেখিছিল। বাঘে সপোনত ফেঁচাটোক খোৱা দেখিছিল নে নহয় মিছা। বাঘে সপোনত হাতীৰ মূৰটো খোৱা দেখিছিল। গ নম্বৰটো কি হাতীটোৱে ফেঁচাটোক সহায় কৰিছিল সহায় কৰা নাছিল সি গছডাল যে উভালি পৰিছিল সি গছটো থিয় কৰাত সহায় কৰিছিল হাতীটোৱে এইটো শুদ্ধ। ঘ নম্বৰটো শিৱই ধ্যানৰ পৰা উঠিয়ে হাতীটোক দেখিলে। এইটো কি হ'ব শিৱই ধ্যানৰ পৰা উঠিয়ে হাতীটোক দেখিলে নেকি নহয় ফেঁচাটোক দেখিলে তাৰমানে এইটো অশুদ্ধ। ঙ নম্বৰটো কি আছে বাঘে হাতীটোৰ মূৰটো খাবলৈ নাপালে। উত্তৰটো কি হ'ব শুদ্ধ। বাঘে হাতীটোৰ মূৰটো খাবলৈ পালে জানো নহয় নাপালে তো মানে শুদ্ধ। এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা বুজা আৰু লিখা। নদী নদীৰ অৰ্থ নৈ মানে সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে। গছ বৃক্ষ হাতী হস্তি শিৱ মহাদেৱ। এতিয়া কি আছে নদী নৈ গছ বৃক্ষ হাতী হস্তি শিৱ মহাদেৱ বাঘ ব্যাঘ্ৰ। ঘত ৰকাৰ হ'ব মুচি গ'ল এইটো ৰকাৰ হ'ব। মূৰ শিৰ সপোন স্বপ্ন কি হ'ব পৰ্বত গিৰি বন্ধু মিত্ৰ চৰণ ভৰি টোপনি নিদ্ৰা পাৰ্বতী দুৰ্গা পানীৰ আন এটা নাম কি জল সূৰ্য বেলি হৈছেনে বুজি পালানে একে অৰ্থ মানে পানীৰ অৰ্থ জল পাৰ্বতী মানে দুৰ্গা একে অৰ্থ বুজোৱা শব্দবিলাক লিখিব দিছে। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰটো কি আছে ফেঁচাটোৱে বাহ লোৱা গছজোপা ক'ত আছে। মই বহীত লিখি দিছোঁ তোমালোকে চাই লোৱা আৰু বহীটো কি উত্তৰটো কি হ'ব ফেঁচাটোৱে বাহ লোৱা গছজোপা ক'ত আছিল। উত্তৰটো কি হ'ব
ফেঁচাটোৱে বাঁহ লোৱা গছজোপা নদীৰ পাৰত কি হ'ব আছিল। মানে ফেঁচাটোৱে বাঁহ লোৱা গছজোপা নদীৰ পাৰত আছিল। খ নম্বৰটো চোৱা। খ নম্বৰটো কি? গছজোপা কিয় হাউলি পৰিছিল? উত্তৰটো কি হ'ব? ৰাতি জোৰকৈ বলা বতাহত গছজোপা হাউলি কি হৈছিল? পৰিছিল। মানে ৰাতি জোৰকৈ বতাহ দিছিল, সেই বতাহত কি হৈছে? গছজোপা হাউলি পৰিছিল। গ নম্বৰটো সাধুৰ বাঘটোৰ গৰাকী কোন আছিল? উত্তৰটো হ'ব বাঘটোৰ গৰাকী শিৱৰ পত্নী পাৰ্বতী গোসানী আছিল। মানে বাঘটোৰ গৰাকী শিৱৰ পত্নী পাৰ্বতী গোসানী আছিল। ঘ নম্বৰ প্ৰশ্নটো চোৱা। ফেঁচাই সপোনত কি দেখা বুলি শিৱক কৈছিল? উত্তৰটো কি হ'ব? ফেঁচাই সপোনত আই পাৰ্বতীক বিয়া কৰাইছোঁ দেখা বুলি শিৱক কৈছিল। মানে অৰ্থ হ'ল ফেঁচাই মানে সপোনত আই পাৰ্বতীক বিয়া কৰিছিল বুলি সপোনত দেখা পাইছিল। 6 নম্বৰটো এতিয়া 9 নম্বৰটো চোৱা। কাৰ কথাত শিৱই নিজৰ ভুল বুজি পালে? কাৰ কথাত শিৱই নিজৰ ভুল বুজি পালে? ফেঁচাৰ কথাত শিৱই নিজৰ ভুল বুজি পালে। এতিয়া কি হ'ল? ফেঁচাটোৰ কথাত শিৱই নিজৰ ভুলটো বুজি পালে। এতিয়া কি আছে চোৱা। 6 নম্বৰটো খালী ঠাই পূৰ কৰা। ক নম্বৰ ফেঁচাত বিপদত পৰিল। কোন বিপদত পৰিল? ফেঁচাটো বিপদত পৰিল। যেতিয়া তাৰ গছজোপা হাউলি গৈছিল তেতিয়া সি কি হৈছে? বিপদত পৰিছিল। খ নম্বৰটো চোৱা। শিৱই বিশেষ একো চিন্তা নকৰাকৈ অনুমতি দিলে। শিৱই বিশেষ একো চিন্তা নকৰাকৈ কি কৰিলে? কাক অনুমতি দিলে? বাঘটোক কি হ'ব? বাঘটোক অনুমতি দিলে। গ নম্বৰটো ফেঁচাটোৱে নিজৰ মুখত ৰৈ সকলো কথা শুনি আছিল। ফেঁচাটোৱে নিজৰ খুৰুঙৰ আছে নহয়, ৰ হ'ব ইয়াত। খুৰুঙৰ মুখত ৰৈ সকলো কথা শুনি আছিল। ঘ নম্বৰটো চোৱা কি আছে। ঘ নম্বৰটো পায়েই সি ধ্যানমগ্ন শিৱৰ ওচৰ চাপিল। কোনে শিৱৰ ওচৰ চাপিছিল? ফেঁচাই। তাৰমানে ক'ত পায়ে? কৈলাশ পায়েই সি ধ্যানমগ্ন শিৱৰ ওচৰ চাপিল ফেঁচাই। 19 নম্বৰটো কি আছে? শিৱৰ কথা শুনি হাতী আৰু ফেঁচাৰ বৰ কি লাগিল? কি লাগিল? শিৱৰ কথা শুনি হাতী আৰু ফেঁচাৰ বৰ আনন্দ লাগিল। ইয়াত কি হ'ব? আনন্দ। 7 নম্বৰটো চোৱাচোন। 7 নম্বৰটো হ'ল তলত খেলি মেলিকৈ দিয়া বাক্যবোৰ সঠিকভাৱে সজালে এটা সুন্দৰ কাহিনী হ'ব। প্ৰথমতে ক'ব লগা বাক্যটোৰ কাষৰ বাকচত পেঞ্চিলেৰে 1 লিখা। তাৰ পাছত ক'ব লগাটোত 2 লিখা। তাৰ পাছত ক'ব লগাটোত 2 লিখা। পিছৰ বাক্যবোৰৰ ক'ব লগা ক্ৰম অনুসৰি 3, 4, 5 এনেদৰে লিখা। এতিয়া কাহিনীটো লিখি উলিওৱা, লগতে কাহিনীটোৰ নাম এটাও দিবা। এতিয়া এইখিনি যে বাকচত দিছে মিল কৰি তোমালোকে নম্বৰটো দিবা। তাৰপিছত কি কৰিবা? কাহিনীটো লিখিবলৈ কৈছে। তাৰ পৰা এটা কাহিনী হ'ব এইখিনিৰ পৰা। এতিয়া প্ৰথমটো কি আছে বাকচত? বুঢ়াই তাকে কৰিলে। তাৰপিছতটো কি আছে? ওচৰতে থকা হাবিৰ পৰা এটা দ্ৰুত শিয়ালে বুঢ়াক চাই আছিল। তাৰপিছত কি আছে? এবাৰ বুঢ়াই কচু খেতি কৰিলে। তাৰপিছত কি আছে? তেওঁলোকৰ ল'ৰা ছোৱালী নাছিল। মানে কথাখিনি মিল নাই, মানে খেলি মেলিকৈ আছে, মানে কথাখিনি ভালকৈ
সজাই পৰাই লিখিলে কি হ'ব এটা কাহিনী বা এটা গল্প। তাৰপিছত কি আছে, পুৱা উঠি গম পাই বুঢ়াই বৰ বেজাৰ পালে। ৰাতি গোটেই কচুবোৰ শিয়ালটোৱে লগৰীয়াবোৰৰ লগত মিলি খাই পেলালে। তাৰপিছত কি হ'ল, এহাল বৰ হোজা বুঢ়া বুঢ়ী আছিল। তাৰপিছত সি বুঢ়াৰ ওচৰলৈ আহি কচুবোৰ সিজাই পুতিলে সোনকালে গজিব বুলি ক'লে। এতিয়া এইখিনি মই ভালকৈ তোমালোকক খেলি মেলিবিলাক ধুনীয়াকৈ সজাই পৰাই লিখি মই তোমালোকক দি আছোঁ। তোমালোকে ভালকৈ সেইখিনি চাই লিখি ল'বা। এতিয়া মই কাহিনীটোৰ নামটো কি দিছোঁ চোৱা, হোজা বুঢ়া আৰু বুঢ়ী। প্ৰথমটো কি হ'ব, এহাল বৰ হোজা বুঢ়া বুঢ়ী আছিল। তেওঁলোকৰ ল'ৰা ছোৱালী নাছিল। এবাৰ বুঢ়াই কচু খেতি কৰিলে। ওচৰতে থকা হাবিৰ পৰা এটা দ্ৰুত শিয়ালে বুঢ়াক চাই আছিল। সি বুঢ়াৰ ওচৰলৈ আহি কচুবোৰ সিজাই পুতিলে সোনকালে গজিব বুলি ক'লে। বুঢ়াই তাকে কৰিলে। ৰাতি গোটেই কচুবোৰ শিয়ালটোৱে লগৰীয়াবোৰৰ লগত মিলি খাই পেলালে। পুৱা উঠি গম পাই বুঢ়াই বৰ বেজাৰ পালে। কাহিনীটো এনেকৈ মই মিলাই লিখিছোঁ। এতিয়া আজিলৈ ইমানখিনিয়ে, আৰুতো একো প্ৰশ্ন উত্তৰ নাই। তোমালোকে যদি একো নুবুজা তেনেহ'লে মোক ক'বা।